नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি শিকিম নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড যেটো ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যেটো খণ্ড আছে সেই খণ্ডৰ অধ্যায় প্ৰথম অধ্যায় হেতু হল অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। অৰ্থনীতি খণ্ডৰ এটো প্ৰথম অধ্যায় হেতু হল অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। এতিয়া অৰ্থনীতিৰ মৌলিক বিষয়সমূহ কি সেই বিষয়ে আমি এইটো চেপ্টাৰত সকলো অৰ্থনীতিৰ বিষয়ে আমি পাম। ইয়াতে আমাৰ আলোচ্য বিষয় তাৰ মানে আলোচনাৰ বিষয় কি আছে সেইখিনি আমি প্ৰথমতে চাই লওঁ। আলোচনাৰ বিষয়ৰ ভিতৰত আছে অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে। অৰ্থবিজ্ঞান যে আছে সেই অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে বা ইয়াৰ প্ৰয়োজনীয়তা কি। আমাৰ দৈনন্দিন জীৱনত অৰ্থবিজ্ঞানৰ কি প্ৰয়োজনীয়তা আছে বা অৰ্থবিজ্ঞানৰ গ্ৰহণযোগ্য সংজ্ঞা। অৰ্থবিজ্ঞান যেটো আছে সেই অৰ্থবিজ্ঞানৰ আমি সংজ্ঞা দিব নোৱাৰো। প্ৰপাৰ ডেফিনিশ্যন অৰ্থবিজ্ঞান কাক কয় হেতু আমি প্ৰপাৰলি ক'ব নোৱাৰো। ইয়াত কি কিছুমান ইকোনমিষ্ট কিছুমান অৰ্থনীতিবিদে কি কৰিছে নানা ধৰণৰ সংজ্ঞা আগবঢ়াইছে আৰু সেই সংজ্ঞাৰ ভিতৰত কোনটো সংজ্ঞাক আমি গ্ৰহণযোগ্য বেছি গ্ৰহণযোগ্য বুলি কম সেই বিষয়ে আলোচনা কৰিম। দ্বিতীয়তে অৰ্থবিজ্ঞানৰ পৰিসৰে কি সামৰি লয়। অৰ্থবিজ্ঞান বহল অৰ্থ আমাৰ সমাজৰ কোনখিনি বস্তুক সামৰি ল'ব। তাৰ পিছত 4 নম্বৰ অৰ্থবিজ্ঞানৰ কোনবোৰ মৌলিক ধাৰণা আমাক দৰকাৰ। অৰ্থবিজ্ঞানৰ কিছুমান মৌলিক ধাৰণা আছে সেই ধাৰণাৰ ভিতৰত কোনবোৰ মৌলিক ধাৰণা বেছি দৰকাৰ। ইয়াতে আমি প্ৰথমতে আলোচনা কৰিম অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে। অৰ্থবিজ্ঞান কি অৰ্থবিজ্ঞানৰ সংজ্ঞা জনাৰ আগতে আমি জানিব লাগিব অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে। আমাৰ দৈনন্দিন জীৱনত গণতান্ত্ৰিক দেশ এখনত এজন সুস্থ নাগৰিক হিচাপে অৰ্থনীতি বা অৰ্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা অতিকৈ দৰকাৰী। কিয়নো আমাৰ দৈনন্দিন জীৱনৰ যেনেকুৱা বজাৰ বেংক ব্যৱস্থা শিক্ষা ব্যৱস্থা বা দেশৰ জাতীয় আয় এই যিবোৰ সকলো ক্ষেত্ৰ আছে এই সকলোবোৰ খণ্ড কি অৰ্থবিজ্ঞানে সামৰি লয়। গতিকে দেশ এখনৰ নাগৰিক দৈনন্দিন জীৱনত অৰ্থবিজ্ঞানৰ এই কাৰণে প্ৰয়োজনীয়তা আছে। যেনেকুৱা কৰদাতা নাগৰিক এজনে দেশ এজনৰ নাগৰিক কৰদাতা যিয়ে কৰ প্ৰদান কৰে যে চৰকাৰক টেক্স দিয়ে কৰদাতা নাগৰিক এজনে এইটো জনা উচিত যে আমাৰ যেটো কিতাপত দিছে কোৰ্স হিচাপে মই কৈ আছো এইটো জনা উচিত যে চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে। ৰাজহ মানে কি চৰকাৰে যে জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ টেক্স বা বিভিন্ন ধৰণৰ খাজনা যে আদায় কৰে এই যিবোৰ ৰাজহ আছে এই ৰাজহ সংগ্ৰহ কৰে এই সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে। মানুহৰ পৰা যে কৰদাতাৰ পৰা যে ৰাজহ যে সংগ্ৰহ কৰে টেক্স যে সংগ্ৰহ কৰে এই টেক্সবোৰ কেনেদৰে ব্যয় কৰে সমাজত কেনেকুৱা ধৰণে ব্যয় কৰে বা ব্যয় কৰোঁতে কি নীতি নিয়ম মানি চলিব লাগে বা সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই এই সকলোবোৰ কি আমি এজন সুস্থ নাগৰিক হিচাপে জনাটো অত্যন্ত দৰকাৰ। ইয়াৰ উপৰিও এজন সচেতন নাগৰিক বা গ্ৰাহক হিচাপে বজাৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণসমূহ বজাৰত যে অত্যাৱশ্যকীয় সামগ্ৰী এই সামগ্ৰীৰ যে কাৰণসমূহ মূল্য বৃদ্ধি যে হল বা মূল্য যে কমিল বা কেতিয়াবা মূল্য বৃদ্ধি হয় কেতিয়াবা কমে এই মূল্য বৃদ্ধিৰ কাৰণসমূহ কি বা বিশ্বায়ন বা গোলকীকৰণ কি বা অৰ্থনীতিৰ বিকাশ কি অৰ্থনীতিটো কেনেকুৱাকৈ বিকাশ হয় বা বিকাশটো কি এনে বহুতো গুৰুত্বপূৰ্ণ বিষয় কি অৰ্থবিজ্ঞানে সামৰি লয়। আৰু এই সকলোবোৰ বিষয় কি আমাৰ দৈনন্দিন জীৱনত আমি জীয়াই থাকিবলৈ কি অতিকৈ প্ৰয়োজন। সেইকাৰণে কি অৰ্থবিজ্ঞান আমি জনাটো অত্যন্ত দৰকাৰ। গতিকে অৰ্থবিজ্ঞানৰ যিখিনি প্ৰয়োজনীয়তা সেইখিনি কিতাপত থুলমূলকৈ দিছে। অৰ্থবিজ্ঞানটো এটা কি বহুত বহল অৰ্থ গোটেইখিনি যদি আমি অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা জানিব বিচাৰো তেনেহ'লে ক্লাছত শেষে নহয় এক বছৰত আমি শেষে কৰিব নোৱাৰো। কিন্তু থুলমূলকৈ আমাক কি দিছে অৰ্থবিজ্ঞানৰ কিবা এটা মানে কি আমি জানিবলগীয়া কথা কি অৰ্থনীতি কিয় জানিব লাগে। এতিয়া আমি আলোচনা কৰিম অৰ্থবিজ্ঞানৰ সংজ্ঞা। এতিয়া আলোচনা কৰিম অৰ্থবিজ্ঞানৰ সংজ্ঞা। এতিয়া আহিব অৰ্থবিজ্ঞানৰ সংজ্ঞা। অৰ্থবিজ্ঞানৰ সংজ্ঞা জনাৰ আগতে আমি জানিব লাগিব ইকনমিক্স। ইকনমিক্স অৰ্থনীতি যেটো আছে অৰ্থনীতিৰ ইংৰাজী প্ৰতিশব্দ হল ইকনমিক্স। ইকনমিক্স এই ইকনমিক্সটো শব্দটো মূলতঃ গ্ৰীক শব্দ গ্ৰীক ৱৰ্ড ঐকনমিয়াৰ পৰা আহিছে। গ্ৰীক ৱৰ্ড ঐকনমিয়াৰ পৰা আহিছে। ইয়াত ঐক শব্দৰ অৰ্থ হল
ঐকস শব্দৰ অৰ্থ হল পৰিয়াল। ঐকস শব্দৰ অৰ্থ হল পৰিয়াল। আৰু নমিয়া, নমিয়া শব্দৰ অৰ্থ হল NO, নমিয়া, নমিয়া শব্দৰ অৰ্থ হল নিয়ম, নীতি নিয়ম। আমি আমাৰ যেটো ইকনমিক্স শব্দ আছে, এই ইকনমিক্স শব্দটো গ্ৰীক ৱৰ্ড ঐকনমিয়াৰ পৰা আহিছে, যাৰ অৰ্থ ঐকস মানে হল পৰিয়াল আৰু নমিয়া মানে হল নিয়ম। গতিকে আমি ক'ব পাৰো যে অৰ্থনীতিটো কি হল পৰিয়ালৰ নীতি নিয়ম, পৰিয়াল এটাৰ নিয়ম। গতিকে এইটো হল অৰ্থনীতি কি যেটো শব্দ আছে। এতিয়া আমাৰ ইয়াতে যেটো অৰ্থ বিজ্ঞানৰ সংজ্ঞা দিছে, ইয়াতে কেইজনমান অৰ্থনীতিবিদৰ সংজ্ঞা দিছে। ইয়াতে দিছে এডাম স্মিথৰ সংজ্ঞা, তাৰ পিছত আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞা দিছে, লায়নেল ৰবিনছনৰ সংজ্ঞা দিছে, চেমুলচন আৰু নৰ্ডহাছৰ সংজ্ঞা দিছে। এই যিবোৰ সংজ্ঞা, গতিকে আমি ইয়াতে প্ৰথম সংজ্ঞাটোত আহিম আমি এডাম স্মিথৰ সংজ্ঞা। এডাম স্মিথে কি সংজ্ঞা দিছে, এডাম স্মিথে কি কৈছে অৰ্থ বিজ্ঞান সম্পৰ্কে বা অৰ্থনীতি সম্পৰ্কে, সেইটো আগতে আমি জানিম। ইয়াতে এডাম স্মিথৰ 1776 চনত প্ৰকাশিত এখন গ্ৰন্থ, গ্ৰন্থখনৰ নাম হল এন ইনকুৱেৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ, ইনটু দ্য নেচাৰ এণ্ড কজেছ of nature and causes of the wealth of nation, of the wealth of nations। 1776 চনত এডাম স্মিথৰ প্ৰকাশিত এখন গ্ৰন্থ, গ্ৰন্থখনৰ নাম হল মোষ্ট ইম্পৰ্টেণ্ট এন ইনকুৱেৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যনছ। এই যিখন গ্ৰন্থ আছে, এই গ্ৰন্থত এডাম স্মিথে এনেকুৱাকে দিছে যে অৰ্থ বিজ্ঞান হল কি সম্পদৰ বিজ্ঞান। এডাম স্মিথৰ যেটো সংজ্ঞা আগবঢ়াইছে অৰ্থ বিজ্ঞান সম্পৰ্কে, সেইটোত কৈছে কি অৰ্থ বিজ্ঞানটো হল সম্পদৰ বিজ্ঞান। তাৰ মানে এডাম স্মিথৰ যেটো সংজ্ঞা আছে, এইটো কি হৈছে অৰ্থ বিজ্ঞানটো কি সম্পদখিনি, যিমানখিনি সম্পদ আছে দেশ এখনৰ বা বিশ্বত যিমানখিনি সম্পদ আছে, সকলোখিনি সম্পদক কি বুলি কৈছে অৰ্থ বিজ্ঞান বুলি অভিহিত কৰিছে। এতিয়া এই এডাম স্মিথৰ এই যেটো সংজ্ঞা আছে, এই সংজ্ঞালৈকে বিভিন্ন জনে বিভিন্ন ধৰণৰ সমালোচনা কৰিছে। ইয়াৰ পিছৰ এই এডাম স্মিথৰ পিছৰ কালৰ সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাক্সিনে কি এই এডাম স্মিথৰ সংজ্ঞাটো কি বুলি কৈছে যক্ষৰ বাণী বুলি সমালোচনা কৰিছে। যক্ষৰ বাণী বুলি সমালোচনা কৰিছে, গস্পেল অফ দ্য মেমন। এতিয়া যক্ষৰ বাণী মানে কি, যক্ষৰ বাণী মানে হল যীশুখ্ৰীষ্টৰ যেটো বাইবেল আছে, এই বাইবেলখনত কি আছে এই 4টা গ্ৰন্থ আছে, এই গ্ৰন্থৰ এটা গ্ৰন্থ বুলি অভিহিত কৰিছে। তাৰ মানে বাইবেলৰ বা যীশুখ্ৰীষ্টৰ এটা বাণী বুলি অভিহিত কৰিছে। দুজন সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাক্সিনে কি কৰিছে যে এই এডাম স্মিথৰ যেটো সংজ্ঞা, এই সংজ্ঞাটোক কি বুলি কৈ অভিহিত কৰিছে যক্ষৰ বাণী, যে যীশুখ্ৰীষ্টৰ এটা কি বাণী বুলি অভিহিত কৰিছে। এইটো আছিল কি এডাম স্মিথৰ সংজ্ঞা। যদি পৰীক্ষাত আহে যিকোনো এটা সংজ্ঞা দিবলৈ, এডাম স্মিথৰ সংজ্ঞাটো একেবাৰে সহজ, এইটো হল অৰ্থ বিজ্ঞান হল সম্পদৰ বিজ্ঞান। আৰু ইয়াতে এডাম স্মিথৰ প্ৰকাশিত এখন গ্ৰন্থ 1776 চনত, সেইটো কি এন ইনকুৱেৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ ৱেলথ অফ নেশ্যনছ। এতিয়া আহিম আমি নেক্সট ডেফিনিশ্যন লৈ, নেক্সট সংজ্ঞা লৈ। এতিয়া আহিম আমি দ্বিতীয় সংজ্ঞা লৈ, সেইটো হল আলফ্ৰেড মাৰ্শ্বেল। আলফ্ৰেড মাৰ্শ্বেল আন এজন ইকনমিষ্ট, এজন অৰ্থনীতিবিদ। এওঁৰ 1890 চনত প্ৰকাশিত এখন গ্ৰন্থ, গ্ৰন্থখনৰ নাম আছিল প্ৰিন্সিপলছ অফ ইকনমিক্স। প্ৰিন্সিপল অফ ইকনমিক্স। 1890 চনত আলফ্ৰেড মাৰ্শ্বেলৰ প্ৰকাশিত 1890 চনত প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ গ্ৰন্থখনত আলফ্ৰেড মাৰ্শ্বেলে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো এনেকুৱাকে দিছে যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি। এইটো কথা কৈছে যে মানৱ জাতি মানে কি, আমি যেটো মানৱ সমাজ আছো এই বিশ্বত, এই মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী, মানৱ জাতিয়ে দৈনন্দিন জীৱনত যিখিনি কাৰ্যাৱলী কৰে, যিখিনি কাম কৰে, সেইখিনি অধ্যয়ন যে কৰে, সেই অধ্যয়নখিনি কি বুলি কৈছে অৰ্থনীতি বুলি কৈছে। এইটো কৈছে কোনে আলফ্ৰেড মাৰ্শ্বেল। কোনখন গ্ৰন্থত কৈছে প্ৰিন্সিপলছ অফ ইকনমিক্স। গ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছিল 1890 চনত। এই কি কৈছে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী। এতিয়া দৈনন্দিন জীৱনৰ কাৰ্যাৱলী কলে কি ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলী।
ব্যক্তিগত কাৰ্যাৱলী আৰু কি সামাজিক মানে ব্যক্তিগত মানে কি নিজৰ পাৰ্সোনেল যিখিনি কাৰ্যাৱলী বা সমাজৰ কাৰণে যিখিনি কাম কৰে সেই অংশটো অধ্যয়ন কৰে। ইয়াতে কোৱা হৈছে যে মানৱ জাতিৰ দৈনন্দিন জীৱনত যিটো কাৰ্যাৱলী কোনখিনি মানৱ মানে ব্যক্তিৰ নিজৰ যিখিনি কাৰ্যাৱলী আছে আৰু সামাজিকভাৱে যিখিনি কাৰ্যাৱলী কৰে সেইখিনি অধ্যয়ন কৰে। যিটো অংশ কি পাৰ্থিৱ ইউৰ যিটো অংশী আছে ডেফিনেশ্যন আছে এইটো কি কৈছে পাৰ্থিৱ কল্যাণ সাধন কৰাৰ কথা কৈছে অকল। ইয়াত অপাৰ্থিৱ কল্যাণৰ কোনো কথা কোৱা নাই আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে কি ঘনিষ্ঠভাৱে জড়িত। পাৰ্থিৱ যিটো কল্যাণ আছে এই পাৰ্থিৱ কল্যাণৰ ব্যৱহাৰৰ সৈতে কি ঘনিষ্ঠভাৱে জড়িত বুলি কৈছে। আলফ্ৰেড মাৰ্শ্বেলে কি কৈছে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী ক'লে আমি কি ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলী বুজি পাম আৰু সেই কাৰ্যাৱলী কি পাৰ্থিৱ জগতৰ লগত জড়িত হ'ব লাগিব আৰু এইটোৰ যিটো অধ্যয়ন হ'ব সেইটোৱে কি হ'ব অৰ্থনীতি হ'ব। এতিয়া আমি দুটা সংজ্ঞা পালো। প্ৰথম সংজ্ঞাটোত কি পালো আমি আদাম স্মিথে কি কৈছে অৰ্থবিজ্ঞানটো কি সম্পদৰ বিজ্ঞান বুলি কৈছে আৰু এও কি কৈছে মানৱ জীৱনৰ দৈনন্দিন যিটো কাৰ্যাৱলী আছে সেইখিনি কি অৰ্থনীতি। গতিকে এই দুটা ডেফিনিশ্যন যে আছে এই দুটা সংজ্ঞা আছে এই দুটা সংজ্ঞাৰ মাজত আমি কি ডিফাৰেন্স পাম কি পাৰ্থক্য পাম। এতিয়া ইয়াৰ ভিতৰত কোনটো সুইটেবল কোনটো বেছি গ্ৰহণযোগ্য স্মিথৰ সংজ্ঞাটোত কৈ এইটো সংজ্ঞা কিন্তু বেছি কি মানে উন্নত দেখা যায়। বহুত ক্ষেত্ৰত কি এইটো উন্নত মানৱ জাতিৰ দৈনন্দিন জীৱনত কাৰ্যাৱলী যদিও স্মিথৰ সংজ্ঞাতকৈ এইটো উন্নত তথাপি কি এইটো মাৰ্শ্বেলৰ সংজ্ঞাটোৱে গ্ৰহণযোগ্য সংজ্ঞাৰ আখ্যা নাপালে যে এইটো ইমান গ্ৰহণযোগ্য নহয়। যিখিনি গ্ৰহণযোগ্য কি এডাম স্মিথ যাক পিতৃস্বৰূপ বুলি কোৱা হয়। এডাম স্মিথক অৰ্থনীতিৰ পিতৃস্বৰূপ বুলি কোৱা হয়। এই পিতৃস্বৰূপে যিটো সংজ্ঞা দিছে অৰ্থবিজ্ঞান হ'ল সম্পদৰ বিজ্ঞান এইটো যিটো সংজ্ঞা এই সংজ্ঞাটো কি এইটোতকৈ বহু ক্ষেত্ৰত উন্নত বুলি কৈছে। উন্নত এইটো বুলি কৈছে কিন্তু সেইটো কি বুলি কৈছে যদিও উন্নত নহয় সেইটো কি সমাজত আখ্যা পাইছে যে এইটো গ্ৰহণযোগ্য। আদাম স্মিথৰ যিটো আছে সেইটো কি বেছি গ্ৰহণযোগ্য। কাৰণ কি কৈছে মাৰ্শ্বেলে কেৱল কি কৈছে পাৰ্থিৱ কল্যাণৰ কথা উল্লেখ কৰিছে। ইয়াতে এটাই কথা যে এইটো কি বুলি কৈছে পাৰ্থিৱ কল্যাণ। মাৰ্শ্বেলে এটা কথা কৈছে কি সেইটো পাৰ্থিৱ কল্যাণৰ লগত সামঞ্জস্য ৰাখি কি কৰিছে সংজ্ঞাটো আগবঢ়াইছে। ইয়াত কিছুমান অপাৰ্থিৱ কাম কাজ আছে যিখিনি কি এই মাৰ্শ্বেলৰ সংজ্ঞাত নাই। অপাৰ্থিৱ কাম কোনবোৰ যেনেকুৱা শিক্ষক এজনে যিখিনি শিকায় বা ডক্তৰ এজনে যিখিনি সেৱা দিয়ে বা বেংক এখনে যিখিনি সেৱা দিয়ে এই যিবোৰ সেৱা আছে এইখিনি কি অপাৰ্থিৱ। তাৰমানে পাৰ্থিৱ মানে কি যিবোৰ দেখা পাওঁ আমি সেইবোৰক পাৰ্থিৱ বুলি কোৱা হয় আৰু যিবোৰ আমি দেখা নাপাওঁ সেইবোৰ অপাৰ্থিৱ বুলি কওঁ। শিক্ষকে যে শিকাই থাকে বা ডক্টৰে যে ট্ৰিটমেণ্ট দিয়ে এইবোৰ কিন্তু আমি দেখা নাপাওঁ। গতিকে এইবোৰৰ কথা কি আলফ্ৰেড মাৰ্শ্বেলৰ যিটো সংজ্ঞা আছে এই সংজ্ঞাত স্থান পোৱা নাই সেইকাৰণে এইটো কি ইমান গ্ৰহণযোগ্য নহয়। তাৰপিছত ইয়াৰ উপৰিও কি আছে সমাজত কিছুমান সামগ্ৰী আছে যিবোৰ সামগ্ৰী কি সমাজৰ পক্ষে হানিকাৰক যেনেকুৱা মদ বাং এইবোৰ কিন্তু অৰ্থনৈতিক বিজ্ঞানে কিন্তু আলোচনা কৰে কিন্তু এইবোৰৰ কথা মদ বাং বা এইবোৰৰ কথা যে কৈছে যিবোৰ নিচাজাতীয় বস্তু মদ বাং গাঞ্জা যিবোৰ আছে এই সকলোবোৰ কি এই আমাৰ কি অৰ্থনীতিৰ এটা আলোচ্য বিষয় বা অৰ্থনীতিৰ কি মানুহৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী এইবোৰ যদিও এইবোৰ কাৰ্যাৱলী হয় এইবোৰ কি কৰিছে আলফ্ৰেড মাৰ্শ্বেলৰ কি কৰিছে এইবোৰ কোৱা হৈছে যিবোৰ কি সমাজৰ কাৰণে কি হাৰ্মফুল। গতিকে এই দুটা ডেফিনিশ্যনৰ মাজত আমাক যদি কোৱা হয় কোনটো ডেফিনিশ্যন বেছি গ্ৰহণযোগ্য সেইটো ক'লে হ'ল আদাম স্মিথৰ যিটো ডেফিনিশ্যন যিটো সংজ্ঞা দিছে সেইটো কি বেছি গ্ৰহণযোগ্য। এতিয়া আমি তৃতীয় যিটো সংজ্ঞা আছে তৃতীয় সংজ্ঞাটো আগবঢ়াইছে আমাৰ কি লায়নেল ৰবিন্স। এতিয়া আমি তৃতীয় সংজ্ঞালৈ আন এজন অৰ্থনীতিবিদ লায়নেল ৰবিনছনৰ মতে কি এটা সংজ্ঞা আগবঢ়াইছে যিটো 1932 চনত প্ৰকাশিত ৰবিনছৰ এখন গ্ৰন্থখনৰ নাম হ'ল এন ইজি অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক চাইন্স। এন ইজি অন দ্য nature and significance of economic science এই যিখন গ্ৰন্থ আছে 1932 চনত লায়নেল ৰবিনছৰ গ্ৰন্থখনৰ নাম হ'ল এন ইজি অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক চাইন্স।
এই যিখন গ্ৰন্থ আছে এই গ্ৰন্থত ওর এখন কি অৰ্থবিজ্ঞান সম্পৰ্কে কি এখন সংজ্ঞা আগবঢ়াইছে, এটা সংজ্ঞা আগবঢ়াইছে আৰু সংজ্ঞাটো কি দিছিলেও যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা, মানুহৰ অপৰিসীম আশা মানে কি, মানুহৰ আশা মানে কি অপৰিসীম, সীমিত নহয়। পৃথিৱীত যিমানবোৰ মানুহ আছে সকলোবোৰ মানুহৰ কি আশা বহুত, এই অপৰিসীম আশা বা লক্ষ্যৰ মাজত কি কৰিছে আৰু ইয়াৰ বিপৰীতে বিকলভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদ। আমি জানো যে আমাৰ যিখিনি সম্পদ আছে এই সকলোখিনি কি সম্পদ সীমিত, মানুহৰ অভাৱটো হ'ল অপৰিসীম, তাৰমানে সীমিত নহয়, বহুত আশা আছে, কিন্তু এই বহুত আশাৰ মাজত কি আছে সীমিত সম্পদ। আকৌ সেই সীমিত সম্পদসমূহৰ কি বিকল্প ব্যৱহাৰ কৰিবলগীয়া, তাৰমানে যিবোৰ সম্পদ বিকল্প ব্যৱহাৰ কৰিবলগীয়া আছে, বিকল্প ব্যৱহাৰ কৰিবলগীয়া সীমিত যিবোৰ সম্পদ আছে এই সম্পদৰ মাজত সম্পৰ্ক অধ্যয়ন কৰে, সেই কি হ'ব অৰ্থনীতি হ'ব। তাৰমানে আদাম স্মিথ লায়নেল ৰবিনছে এইটো ক'ব বিচাৰিছে যে মানুহৰ যিটো আচৰণ আছে এই আচৰণজনিত কি অপৰিসীম যে মানুহৰ আশা আছে, এই অপৰিসীম আশাৰ মাজত সীমিত যিবোৰ সামগ্ৰী আছে, যিবোৰ সামগ্ৰী আকৌ বিকল্পভাৱে ব্যৱহাৰ কৰিব পাৰি। আমি জানো যে পৃথিৱীত যিমানবোৰ সামগ্ৰী আছে সম্পদ আছে সকলোবোৰ সম্পদ আমি কি বিকল্প ব্যৱহাৰ কৰিব পাৰোঁ। এই বিকল্প সম্পদ বা বিকল্পভাৱে ব্যৱহাৰ কৰা যিবোৰ সামগ্ৰী আছে বা যিখিনি সম্পদ আছে সেই সম্পদখিনিৰ অধ্যয়নেই কি হ'ব অৰ্থবিজ্ঞান। এইটো কথা কৈছে। এও কৈছে যে মানুহৰ অপৰিসীম আশা থকাৰ ফলত আৰু বিকল্প ব্যৱহাৰৰ বাবে সীমিত সম্পদৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো কি হ'ব অৰ্থনীতি হ'ব। আৰু এই যিটো লায়নেল ৰবিনছৰ যিটো সংজ্ঞা আছে এই সংজ্ঞা তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে। আৰু মৌলিক ধাৰণা তিনিটা কি কি, তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে। মৌলিক ধাৰণা তিনিটা হ'ব, এটা হ'ল মানুহৰ অভাৱ হ'ল অসীম, মানুহৰ অভাৱ অসীম বুলি কৈছে। এইটো আমি সকলোৱে জানো, পৃথিৱীত ধনী হওক দুখীয়াই হওক সকলো মানুহৰ কি আশাটো অসীম। দুখীয়া মানুহৰ যিখিনি আশা আছে, দুখীয়া মানুহ এজনৰ যিখিনি সম্পদ আছে এই সম্পদতকৈ কি আৰু বেছি সম্পদ লাগে। ঠিক তেনেকুৱাকৈ ধনী মানুহ যিবোৰ আছে সমাজত এই ধনী মানুহক যিখিনি সম্পদ দিছে তাতকৈ আৰু বেছি লাগে এওঁলোকৰ। গতিকে মানুহৰ যিটো অভাৱ আছে, আমাৰ যি মানৱ সমাজৰ যিটো গোটেই বিশ্বত মানৱ সমাজৰ যিটো অভাৱ আছে এই অভাৱটো কি অসীম, কাৰো সীমিত নহয়। যে কোনোবাই মানে কি 10,000 কোটি টকাৰ মালিক, যদি 10,000 কোটি টকাৰ মালিকেও এইটো নাভাবে যে মোৰ আৰু টকা নালাগে, গতিকে কি কৰে আকৌ মানে কি আৰু টকাৰ এওঁৰ প্ৰয়োজন হৈ যায়। এইটো হ'ল কি মানুহৰ অভাৱ অসীম বুলি কৈছে। আৰু যদি এজন দুখীয়া মানুহৰ 100 টকা থাকে তথাপি ভাবে এওঁলোকে যে মোক যদি আৰু অলপ টকা থাকিলাকৈ, গতিকে এইটো কি মানুহৰ অভাৱ অসীম বুলি অভিহিত কৰিছে। তাৰপিছত অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত, অভাৱ পূৰণ কৰাৰ যিবোৰ আহিলা আছে সেই আহিলাবোৰ কি সীমিত বুলি কোৱা হৈছে। যে যিবোৰ সামগ্ৰী কি আমাৰ ব্যৱহাৰ কৰোঁ, যিবোৰ আহিলা আমি ব্যৱহাৰ কৰোঁ এই অভাৱ পূৰণ কৰাৰ কাৰণে এই আহিলাসমূহ কি সীমিত। সীমিত মানে কি যিমানখিনি লাগে, এতিয়া টকা পইচাই হওক, টকা পইচা যদি সীমিত নহ'লাকৈ কি গোটেইকেইটাৰ হাতত মানে কি কোটি কোটি টকা থাকিলাকৈ, কিন্তু সেইটো নহয়। মানে কি টকাবোৰ কি ভাৰতৰ যিটো বজাৰত যিখিনি টকা লেনদেন চলি আছে এই টকাখিনি কি সীমিত টকা বুলি কৈছে। বা যিখিনি সম্পদ আছে, যিবোৰ সম্পদ সকলোৱে ভাবি চাবা যে সকলোবোৰ সম্পদ কি সীমিত, আকৌ এই সীমিত সমূহৰ কি বিকল্প ব্যৱহাৰ চলি আছে। বিকল্প ব্যৱহাৰ মানে কি, তাৰমানে যিটো কামত যিটো কৰিব লাগে তাতকৈ কি অন্য এটা কামত বেলেগ এটা কামত ব্যৱহাৰ কৰে। যেনেকুৱা সাপোজ কণীটো কি কৰা হয় মানুহে খোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়, কিন্তু আকৌ এইটোৰ আন এটা বিকল্প ব্যৱহাৰ আছে। ইয়াৰ পৰা আকৌ কি নতুন এটা যদি পোৱালি যদি এটা জন্ম দিব পৰা যায় ইগৰ পৰা, গতিকে এইটো কি এটা খোৱা খাদ্য তাৰ এটা কি নতুন জন্ম দিব পৰা, গতিকে এইটো কি বিকল্প ব্যৱহাৰ। যেনেকুৱা হীৰাটো কি কাঁচ কটাত ব্যৱহাৰ কৰা হয়, কিন্তু আজিকালি কি এই হীৰাবোৰ কি কৰা হয় যে মানুহৰ অলংকাৰ গহনা অলংকাৰতো কি কৰা হয় ব্যৱহাৰ কৰা হয়। গতিকে যিবোৰ সামগ্ৰী আছে সকলোবোৰ সামগ্ৰী কি কৰা হয় বিকল্প ব্যৱহাৰ কৰা হয়। এইবোৰ তিনিটা আছে কি, এটা হ'ল কি মানুহৰ অভাৱ অসীম, তাৰপিছত 2 নম্বৰটো হ'ল অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত, অভাৱ পূৰণৰ আহিলা
সমূহ অভাৱ পূৰণৰ আহিলাসমূহ সীমিত। 3 নম্বৰটো হ'ল সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ। সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ। এতিয়া সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ এই তিনিটা আছিল কি মৌলিক ধাৰণা, যি তিনিটা ধাৰণা কি লায়নেল ৰবিনসনৰ যিটো সংজ্ঞা আছে এই সংজ্ঞাত কি কৰা হৈছে এইখিনি এই সংজ্ঞাটোত কি এই তিনিটা মৌলিক ধাৰণাই স্থান লাভ কৰিছে। ইয়াৰ উপৰিও কি কৰা হৈছে এই যিটো মানুহৰ অভাৱ কি সীমিত সম্পদত কি মানুহৰ অভাৱ অসীম। এতিয়া যেনেকুৱা মই ইকটো কলো ইক যে কলো এই ইকটো কি এতিয়া নতুনকৈ এটা পোৱালি জন্ম দিয়াত ব্যৱহাৰ কৰিব না খোৱা কাৰ্যত ব্যৱহাৰ কৰিব। গতিকে ইয়াতে দুটাৰ ভিতৰত মানুহে এইটো চইচ কৰিব যে কোনটো বেছি বেটাৰ হ'ব, যিটো বেছি ভাল হ'ব সেইটোতহে মানুহে বেছি গুৰুত্ব দিব, যিহেতু সম্পদটো সীমিত। গতিকে এই মানুহৰ কি যে এটা বস্তু থাকে এটা আহিলা থাকে বা এটা সম্পদ থাকে সেই সম্পদটো কি কৰিব লগা হয় চইচ কৰিবলগীয়া হয়, বাছনি কৰিবলগীয়া হয়। এতিয়া কোনটো পছন্দ হ'ব আৰু এইটো কোৱা হয় পছন্দৰ সমস্যা। কিতাপত দিয়াই আছে যে কি কৈছে যে যিবোৰ সীমিত সম্পদ আছে মানুহৰ অভাৱ বিকল্প ব্যৱহাৰযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিয়ে সেইলৈ যি সমস্যাৰ সৃষ্টি হয় তাকেই অৰ্থনৈতিক সমস্যা বুলি কোৱা হয়। সীমিত সম্পদৰ ভিতৰত কোনটোক বেছি গুৰুত্ব দিব, কোনটো বেছি কি হ'ব অভাৱ পূৰণত অধিক গুৰুত্ব দিব বা কোনটো বেছি সুইটেবল হ'ব সেইটোৰ ফলত যিটো মানে কি সমস্যাৰ সৃষ্টি হয় মানৱ জাতিৰ সেইটোক কি বুলি কোৱা হয় পছন্দৰ সমস্যা বুলি কোৱা হয়। এইটো আছিল ৰবিনসনৰ সংজ্ঞা। সংজ্ঞাত যিহেতু পছন্দৰ কথা উঠে গতিকে সেইকাৰণে ৰবিনসনৰ যিটো সংজ্ঞা আছে এই ৰবিনসনৰ সংজ্ঞাটোক দুষ্প্ৰাপ্যৰ সংজ্ঞা বুলি কোৱা হয়। দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলি কোৱা হয়। দুষ্প্ৰাপ্যতা মানে নাটনি, নাটনিৰ সংজ্ঞা বুলি কোৱা হয়। এতিয়া আমি আন এটা সংজ্ঞালৈ আহিম, সেইটো হ'ল চেমুৱেলছন আৰু নৰ্দহাছাৰ। এতিয়া আহিম আমি চতুৰ্থ সংজ্ঞালৈ, চেমুৱেলছন আৰু নৰ্দহাছাৰ সংজ্ঞা। ইয়াতে দুজন অৰ্থনীতিবিদে দিছে, এজন হ'ল চেমুৱেলছন আৰু আন এজন হ'ল নৰ্দহাছাৰ। এই দুজন মিলি কি এটা সংজ্ঞা দিছে যিটো কি লায়নেল ৰবিনসনে যিটো সংজ্ঞা দিছে দুষ্প্ৰাপ্যতাৰ সংজ্ঞা, এই দুষ্প্ৰাপ্যতাৰ সংজ্ঞাৰ লগত দক্ষতা ৱৰ্ডটো দক্ষতা এই দক্ষতা শব্দটো লগ লগাই এটা কি সংজ্ঞা আগবঢ়াইছে আৰু সংজ্ঞাটো এনেকুৱা দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি দুষ্প্ৰাপ্যতা মানে যিটো নাটনি আছে এই নাটনি কি বাস্তৱিকতা মানে ৰিয়েল লাইফত বাস্তৱ জীৱনত বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদ ৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ মানে কি সকলোতকৈ বেছি সঠিকভাৱে দক্ষতা মানে কি সঠিকভাৱে সকলোতকৈ বেছি সঠিকভাৱে ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোই হ'ল কি অৰ্থবিজ্ঞানৰ মূল বিষয়। তাৰ মানে এইটো কৈছে যে যিটো দুষ্প্ৰাপ্যতাৰ যিখিনি বাস্তৱিকতা আছে নাটনিৰ যিটো বাস্তৱিকতা আছে সেইটো আমি কি সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু স্বীকাৰ কৰি সম্পদ ৰাজি যাতে সৰ্বোত্তম দক্ষতাপূৰ্ণ তাৰমানে সকলোতকৈ বেছি যে তাতকৈ আৰু বেছি দক্ষতা হ'ব নোৱাৰে, তাতকৈ আৰু বেছি সঠিক হ'ব নোৱাৰে, সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোই হ'ল কি অৰ্থবিজ্ঞানৰ মূল বিষয়। গতিকে আমি কি অৰ্থবিজ্ঞানৰ কি আমি চাৰিটা সংজ্ঞা পালো। প্ৰথমটো পালো এডাম স্মিথৰ, দ্বিতীয়টো পালো কি আলফ্ৰেড মাৰ্শ্বেলৰ, তৃতীয়টো পালো আমি কি লায়নেল ৰবিনসনৰ আৰু চতুৰ্থ আমি কি পালো চেমুৱেলছন আৰু নৰ্দহাছৰ সংজ্ঞা। এই চাৰিটা সংজ্ঞা কি আমাৰ নৱমমান শ্ৰেণী প্ৰদান কৰা হৈছে আৰু যিটো আমাৰ অৰ্থনীতি কিয় প্ৰয়োজন সেইখিনি আমি অলৰেডি প্ৰথমতে আলোচনা কৰিলো। গতিকে এইখিনিয়ে হ'ল কি আজিৰ ক্লাছৰ মূল বিষয়বস্তু আৰু ইয়াৰ পিছত যিখিনি আছে সেইখিনি আমি নেক্সট ক্লাছত দিম। গতিকে সকলোলৈ ধন্যবাদ জনাইছো ভিডিঅ'টো চোৱাৰ বাবে।